বিহপুৰীয়াত আজি উপস্থিত হ'ল এখন বিশেষ বিলাসী বাহন। বাহনখনত উঠিবলৈ হেতাৰ পৰা লাগিছে বহুজনৰ। পখৰ ৰ'দকো নেওচি বাহনখনত উঠিবলৈ বিভিন্ন লোকৰ সমাগম ঘটিছে। কিয় বাহনখনত উঠিবলৈ সমাগম ঘটিছে মানুহৰ? কি আছে এই বিশেষ বিলাসী বাহনখনত? চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। আপুনি দেখা এই হালধীয়া ৰঙৰ বিলাসী বাহনখনত আছে বিভিন্ন ধৰণৰ চিকিৎসাৰ সুবিধা। বাহনখনত চিকিৎসা সুবিধা লাভ কৰিবৰ বাবে এনেদৰে শাৰী পাতিছে বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তৰ বহু লোকে। উত্তৰ লখিমপুৰ মাওৰাৰী যুৱ মঞ্চ আৰু প্ৰগতি শাখা, বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, বিহপুৰীয়া পৌৰসভাৰ সহযোগত, পূৰ্বোত্তৰ প্ৰদেশীয় মাওৰাৰী যুৱ মঞ্চৰ উদ্যোগত বিহপুৰীয়াত আজি দিনজোৰা কাৰ্যসূচীৰে মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। বিহপুৰীয়া পৌৰসভাৰ প্ৰাংগণত পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা মেগা স্বাস্থ্য পৰীক্ষা শিবিৰত দাঁত, চকু, নাক, কাণ, ডিঙিৰ লগতে বিভিন্ন বেমাৰৰ পৰীক্ষাৰ আৰু চিকিৎসা প্ৰদান কৰা হয়। जो है अपने सारी सुविधाएं जैसे आँख है, दांत है, ओपीडी है, अपना लैब है, सीसी जैसे ये सब सुविधाएं दिया जाता है। तो कोलकाता से है, कोलकाता से आए नहीं, ये पहला है यहाँ पे। ইয়াৰ উপৰিও ৰোগীসকলক এক্সৰে, ECG আৰু জেনেৰেল OPDৰ সুবিধা প্ৰদান কৰা হয়। এই মেগা স্বাস্থ্য পৰীক্ষা শিবিৰত বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তৰ বহু লোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰি লোৱা পৰিলক্ষিত হয়। আনহাতে কাইলৈ প্ৰথমে নাওবৈচা আৰু তাৰ পিছত লখিমপুৰৰ পানীগাঁৱত এই মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। चेकअप कैम्प पूर्वोत्तर प्रदेश के मारवाड़ी मंच उद्योगत मारवाड़ी मंच नॉर्थ लखीमपुर ब्रांच नॉर्थ लखीमपुर प्रगति ब्रांचर आयोजन बिहपुरीया छात्र सन्था और म्यूनिसिपालिटी बोर्डर सहयोगत एक आयोजन करा होइसे। जोवाकाली आमार नॉर्थ लखीमपुर कलेजत आश्विन रीटर लगत अर्गेनाइज करा होइसिले और कालिও आमार नावबैचात आछे कैम्पটো, तापा पानीगाँवत आछे, तापा बगीनात आछे। आमार यार फैसिलिटीजखिनि थाकिब ENT, ECG, एक्सरे, आई चेकअप और विभिन्न धৰণৰ তেনেকা ট্ৰিটমেণ্ট কৰা হ'ব মাত্ৰ 10-20 টকা, যাতে গাঁৱৰ মানুহখিনি এইটো সুবিধা ল'ব পাৰে। বিকজ তেওঁ দূৰৰ এটা মেডিকেলত গ'লে আপোনাৰ 1000-1500 তেনেকা ট্ৰিটমেণ্টটো আমি 10-20 টকাত ইয়াত উপলব্ধ কৰাইছোঁ, যাতে গাঁৱৰ ৰাইজৰ সুবিধাটো ল'ব পাৰে। আমি পূৰ্বোত্তৰ প্ৰদেশীয় মাওৰাৰী যুৱ মঞ্চ আৰু বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আপোনাৰ মাওৰাৰী মানে লখিমপুৰ মাওৰাৰী যুৱ মঞ্চৰ আমি উদ্যোগত বিহপুৰীয়াত এটা মেডিকেল কেম্প এটা দিছিলোঁ, যিখন আমি মেডিকেল বাছ বুলি কওঁ। ইয়াত আমি মানে আমাৰ গাঁৱে ভূঞে যিখিনি যে মানুহ যে আছে যে যাৰ আপোনাৰ ধৰি লওক এক্সৰে কৰিবলৈ যাওঁতে বা যিখিনি ধৰণৰ হাজাৰ হাজাৰ টকাৰ সন্মুখীন হ'বলগীয়া হয়, আমি ইয়াত সেইটো 10-20 টকাতে তেনেকুৱা আমি কৰিব পৰাকৈ এটা ব্যৱস্থা আমি ইয়াত কৰি দিছোঁ। Bureau Report, BSP Live 24।